নমস্কাৰ বন্ধু বান্ধৱীসকল আজি অসম পুলিচৰ ABUBৰ লিখিত পৰীক্ষাৰ বাবে আন এটা ভিডিঅ' লৈ আহিছোঁ তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে When was the historic Assam Accord signed ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 15 August 1985 Next question In which year Assam Pradesh Congress Committee was founded অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1921 Next question Which of the following is the first movie directed by Dr. Bhupen Hazarika ভূপেন হাজৰিকাৰ পৰিচালিত প্ৰথমখন সিনেমা তলৰ কোনখন সিনেমা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ এৰাবাটৰ পুৰ Next question Who was the Prime Minister of India when the Assam Accord was signed? অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰাজীৱ গান্ধী Next question Who wrote the book Discovery of Assam? Discovery of Assam নামৰ গ্ৰন্থখন কোনে লিখিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি সতীশ চন্দ্ৰ কাকতি Next question What is the name of only book written in Sanskrit by Shankardeva শংকৰদেৱৰ সংস্কৃতৰ একমাত্ৰ গ্ৰন্থখনৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ভক্তি ৰত্নাকৰ Next question What is the name of the biggest man-made forest in Assam অসমৰ আটাইতকৈ ডাঙৰ মানুহৰ দ্বাৰা নিৰ্মিত অৰণ্যৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মোলাই ফৰেষ্ট Next question Which of the following was the first book to win the Gyanpith Award জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কিতাপ কি আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মৃত্যুঞ্জয় Next question Who was the first female Assamese actress প্ৰথম অসমীয়া অভিনেত্ৰী কোন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আইদেউ সন্দিকৈ Next question What is the name of the first cinema hall in Assam অসমৰ প্ৰথমটো চিনেমা হলৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ জোনাকী চিনেমা হল Next question Who is also known as the Luit Kaur in Assam কাক অসমৰ লুইত কোঁৱৰ বুলিও জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ৰুদ্ৰ বৰুৱা Next question Who was the first female film director of the Assamese film industry অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালক কোন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি সুপ্ৰভা দেৱী Next question Which one was the first capital of the Sutia Kingdom Sutia ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি স্বৰ্ণগিৰি Next question The Guwahati Tea Auction Center was established in the year গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1970 Next question Who created the post of বৰপাত্ৰ গোহাঁই বৰপাত্ৰ গোহাঁইৰ পদ কোনে সৃষ্টি কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি চুহুংমুঙে বৰপাত্ৰ গোহাঁইৰ পদ সৃষ্টি কৰিছিল Next question number 16 Who was the first Indian woman to win the Booker Prize বুকাৰ বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি অৰুন্ধতী ৰয় Next question number 17 Which state is the largest producer of rubber in India ৰবৰ উৎপাদনত ভাৰতৰ শীৰ্ষ স্থানত কোনটো ৰাজ্য আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কেৰালা Next question Homen Borgohai received the Sahitya Academy Award for which of the following novels Homen Borgohaiয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল
আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পিতা পুত্ৰ নেক্সট কুৱেশ্যন নম্বৰ 19 which country has become the new member of the military alliance NATO কোনখন দেশ সামৰিক মিত্ৰতা নাটোৰ নতুন সদস্য হৈ পৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ব্ৰাজিল নেক্সট কুৱেশ্যন in which year did Mahatma Gandhi first visit Assam কোন চনত মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1821 নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট এছামিজ কমেডি ফিল্ম ইটো সিটো বহুতো ডাইৰেক্টেড বাই প্ৰথম অসমীয়া হাস্যৰসৰ চলচ্চিত্ৰ ইটো সিটো বহুতৰ পৰিচালক কোন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ব্ৰজেন বৰুৱা নেক্সট কুৱেশ্যন নম্বৰ 22 when is children's day celebrated in India ভাৰতত কেতিয়া শিশু দিৱস পালন কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৱেম্বৰ 14 নেক্সট কুৱেশ্যন the শিৱদৌল was constructed during the reign of শিৱদৌল কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱসিংহ নেক্সট কুৱেশ্যন which of the following was the first tea company established in Assam অসমত স্থাপন কৰা প্ৰথম চাহ কোম্পানী আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আছাম টি কোম্পানী নেক্সট কুৱেশ্যন নম্বৰ 25 who was the first Assamese woman to become an IPS প্ৰথম অসমীয়া মহিলা IPS কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইয়ামিন হাজৰিকা নেক্সট কুৱেশ্যন the first session of Assam Legislative Assembly was held in which place অসম বিধানসভাৰ প্ৰথম অধিৱেশন কোন ঠাইত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শিলং নেক্সট কুৱেশ্যন নম্বৰ 27 who founded the আউনীআটী সত্ৰ আউনীআটী সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জয়ধ্বজ সিংহ নেক্সট কুৱেশ্যন who wrote নামঘোষা কোনে ৰচনা কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্ৰী মাধৱদেৱ নেক্সট কুৱেশ্যন কৰম পূজা ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি কৰম পূজা কোন সম্প্ৰদায়ে পালন কৰে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি টি ট্ৰাইবছ নেক্সট কুৱেশ্যন নম্বৰ 30 when did গোপীনাথ বৰদলৈ died গোপীনাথ বৰদলৈৰ মৃত্যু কেতিয়া হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 5 আগষ্ট 1950